এইকেইটা আহি পাই তাতে ভূত খান কি ভাবিলে দৰা এটা পাম বুলি ঘুমেই উঠিলো আজি শাওনৰ তৃতীয় সোমবাৰ আৰু এতিয়া যাম মই কলকি যে আছো দেখাই আছো চাই থাকক আৰু ধামাকা হ'ব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা যদি ফেচবুক পেজ আছে পেজটো ফ'ল' কৰক আৰু এতিয়া মই ভালকৈ গা চা ধুই ওলাওঁ কলকি যে আছো দেখাই আছো আৰু নেক্সট সোমবাৰটো হয়তো যাম যদি একো অসুবিধা নহয় যদি এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা সোনকালে ছাবস্ক্ৰাইব কৰে তেতিয়া অহা বাৰ সোমবাৰৰ আৰু যদি এইটো ভিডিঅ'ত যদি কমেণ্ট কৰে তেতিয়া ওচৰতে বহুত আঁতৰলৈকে নহয় যদি এইটো ভিডিঅ'ত যদি কমেণ্ট কৰে যি যোনটো মন্দিৰৰ নাম লয় সেইটো মন্দিৰলৈকে যাবৰ কাৰণে চেষ্টা কৰিম আৰু এইটো ব্লগত আপোনালোকে কমেণ্ট কৰক কোনটো মন্দিৰত গ'লে আপোনালোকৰ বেছি ভাল লাগিব আৰু সেইটো মন্দিৰৰ ব্লগ দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু আজি ক'ত যাই আছো দেখাই আছো আৰু এইটো মায়ে তাৰমানে এটা পুৰা মনি সিয়া এই চিলাই আছে আৰু এই তাই কিবা চাই আছে তাৰমানে এই মাকৰ চুলি হৈছে ওপৰত তাকে কৈ আছে যাব ওলাই আছো বঢ়িয়াকৈ আৰু এইফালে বঢ়িয়াকৈ পানী দিব লাগিব আৰু পানী ৰেডি কৰিছোঁ আৰু এইফালে এয়া আছে ধুতুৰা ফুল আৰু বেলপান আৰু এই বঢ়িয়াকৈ মায়ে পলিথিন ধৰি আছে আৰু এইটো এই বঢ়িয়াকৈ ৰেডি কৰি আছে দুটা লৈ আহিম তেতিয়া মই যাব লাগে ওলাই আছোঁ আৰু এটা চাৰ্ট পিন্ধিলে হ'ল আৰু যাব পাৰোঁ মই জানো যাব ওলালে তাৰমানে এইটো কৰি থাকে এইটো দেউতাও যাব বোলে এইটো দেউতা তাৰমানে হোৱাই নাই ইটো পিছে সিটো একবাৰ দুইবাৰ পেন হলালা এইটো এই দুটা পেন হলালা এইবাৰ আকৌ বগা চাৰ্টটো পিন্ধি লৈছে এইবাৰ আকৌ চাৰ্ট হলালা কিবা ক'লা জানো জানে আকৌ চাৰ্টটোৰ জানো হলে আছে একবাৰ ইটো পিছে একবাৰ সিটো শিক্ষা কৰি আছে এই ইস্ত্ৰি মই সেনেকৈ থাকোঁ খেল মোৰ ইস্ত্ৰি নাই ইস্ত্ৰি দিবা নহ'লে বুলি কৈছা মই এইটো চিয়া লগ পাই গ'লো এই চিয়া যাওঁ দে আমি তা এই এই দেউতাকক কৈ আছে মামা আৰু ককা আহি আছে আমি এতিয়া যাওঁ দে তা আহি পালোঁ নাৰিকলে আৰু এইটো নতুনকৈ শিৱ মন্দিৰ এটা বনাই আছে আৰু এতিয়া আমি ভিতৰলৈকে যাওঁ আৰু তাতে থওঁ আৰু পূৰা মানুহৰ লাইন পাতি আছে বঢ়িয়াকৈ আৰু আমি বঢ়িয়াকৈ এতিয়া লাইন পাতোঁ আৰু প্ৰথমতে তাতে খোলা দি আছে তাৰপিছত লাইন পাতি আছে বঢ়িয়াকৈ বা কি লাইন এই তাতলৈকে লাইন আছে এতিয়া ইয়াত নিৰ্মালি দি আছে আৰু ইয়াতে প্ৰসাদ দি আছে প্ৰসাদ লোৱা হৈ গ'ল এতিয়া অকণমান ইয়াতে বহিম আৰু দেউতা ক'লো ফটো এটা উঠিবলৈ সেই চশমা বিচাৰি আছে দেই হ'লনে নাই এই দেউতা তাৰমানে নতুন চশমা এযোৰ এতিয়াহে প্ৰথমতে এতিয়া চাকি দি চবে আৰু চাকি দি আছে আৰু তাৰপিছতে লাইন পাতি সেৱা কৰে আৰু ইয়াত প্ৰসাদ লৈ আছে চবে আৰু এইটো ভাগৱত মন্দিৰ ইয়াতে বঢ়াকৈ এটা সেৱা কৰে যাম আৰু এইফালে ভোগ দি আছে এইটো কি তাই তাৰমানে ফোনত চাৰ্জ শেষ হ'ল নেকি নে কিবা চাৰ্জত দিলে পূৰা ফোনত হেৰি কৰি আছে ভিডিঅ' বনাই আছে এইকেইটা মনে ঘূৰি আছে এই ওচৰতে আছে সিহঁতে দেখাবই নামাতা হৈছে কিয় নামাতা হৈছে দেউতাৰ লগত আহিব লাগে এইবিলাক ঠাইত দেউতাৰ লগত আহিব লাগে দেউতা মই আছোঁ বা নামাতা হৈছে হয় না 30 পিছত দেউতা আগত এই বুঢ়াকে মনে হৈছে মুনি কি অনা নাই মুনি ক'ত গৈছে তোৰ মুনি আছে নেকি মুনি ক'ত গৈছে এতিয়া ঘৰ ঘুমাই আছে কাৰ লগত আছে পিছে তাক দেখা পাইছোঁ মই তাতে চাৰ্জত দি পেলাই আছে বুলি এতিয়া কেতিয়া যাবি আকৌ বেলেগত যাবি নেকি যাবি বঢ়িয়া চলি আছে বেলেগ লাইন কথা বুলি ভাবো আকৌ যাবি এইগিলা ডাঙৰ মানুহ তাৰমানে ফোন চাৰ্জত দিব লাগে নেকি ডাঙৰ মানুহ পিলি আজিকালি নামাতা হৈছে মোক এয়া মই তাতে বহি আছিলোঁ পিলে দেখা পাই মোক মাতা নাই এই বা বঢ়িয়া দাদা কি অহা নাই দাদা কালি বলবম গৈছিল শিঙৰি মন্দিৰত নে ক'ত একদম আমি আহে গম পোৱা নাই টোপনি আৰু এতিয়া ক'ত যাবি আৰু এতিয়া ক'তো প্ৰগ্ৰেম নাই আকৌ নাই আহিলোঁ নাই গ'লে আহি থকা যায় বাৰু সোমবাৰ বুলি কি ভাবিলে দৰা এটা পাম বুলি ভাবিছে নেকি এতিয়া নাভাবি দেই পিলি ঘৰ আহি পাই গেলো আৰু এই তাই ওলাইছি এতিয়া ভাত খাওঁ বিৰাট এই আহি পাই তাই বেলেগ বনাই দেখিছে না এই গাজি খুলিছে সেই আমি পায়স খাইছিলো তাই এতিয়া তাৰমানে পায়স বিচাৰি আছে সেইটো এই বিচাৰি আছে পায়স পোৱা নাই পঢ়িলে সিহঁতক দি আছে মন্দিৰৰ পৰা আহি পালোঁ আহি পাই ভাত চাত খাই ঘুমাই আছোঁ আৰু এই এটা আৰু এইটো মাই তাতে মানে দুটাই লেকচাৰ দি কিবা ওলাই আছে সিহঁতৰ এতিয়া মন্দিৰলৈকে যাব যে ওলাই আছে এয়া বেলেগ এটা নহয় ঠাই নাই হেৰি নাই এই দেখিছে না ইফালে এটা ইফালে ঘূৰি লৈছিল এটা সিফালে ঘূৰি লৈছে শুনছা তাৰমানে মাইক তাৰমানে বিলাচটো ভাল লাগে না তাই কৈ আছে এইটো মাই যাব পাইছে মাইক ভাল লগাইছে না কমেণ্ট কৰি জনাওক ধুনীয়াকৈ এইকেইটা আহি পাইছে আহি পাই তাতে ভূত খোৱা নহ'ল আকৌ এটাও খাই আছে বোলে সেয়া
বুট মোৰ ফেভাৰিট বুলি খাই থাকিলে হ'ব নেকি ক'লে মোকতো দিব লাগব চিনেমা হয় এইবোৰে এতিয়া সজাই আছে এইগিলা অলপ সজাই আছে চাহ বনাই আছে ময়ে দিব লাগে বিস্কুট দি তাৰমানে একো নহয় বিৰাট উঠি আহি গ'লো ৰান্ধিব লাগে মানে মাইনাৰ লগত ভাত বনাবৰ কাৰণে আহি গ'লো আৰু এইটো এই তাৰমানে বনাই আছে বঢ়িয়াকৈ আৰু এই আছে বুট ভাজা আৰু ভাত আৰু কিবা কিবি আছে কিবা আছে এই জানে আৰু এইটো আছে আলু ভাজা আৰু ভোক লাগছি দুপৰীয়া ভাত নাখালোঁ আৰু দুপৰীয়া মানে কি আৰু মন্দিৰৰ বাহিৰলৈ দেৰি হ'লে কেনেকৈ নাখালোঁ আৰু খালোঁ এতিয়া আৰু তাৰপৰা অকণমান ৰখোঁ ৰখি পেলাই কিবা কিবি কৰোঁ কিবা কৰোঁ তাৰপিছত ভাত খাব ভোক লাগি আছে খাবৰ কাৰণে আহি গ'লোঁ আৰু ভাত পাৰা হৈ গ'ল আৰু মইনাৰ এয়া আছে বুট ভাজা আৰু আলু ভাজা মায়ে এতিয়া মানে এইখন কাঁহী মায়ে তাৰমানে সেই আলু ভাজা নাখায় আৰু এইখন তাইৰ কাঁহী দেখিছেনে এই দুপৰীয়া পেলাই তাই ভাত খাওঁ নাই এইকেইটা ভাত লৈছে তাই খৰচ নহয় আৰু দেউতা আহি গ'ল ভাত খাবৰ কাৰণে এতিয়া বঢ়িয়াকৈ ভাতটো খাই লওঁ আৰু মা আহিলে খাব পিছলে ঘূৰি আছে চাইছোঁ এনেই আকৌ কলৰ বিষ কৰি থাকে আৰু মাইতানে পৰি অৱস্থা বেয়া হৈছে আমাৰ চোতালখন বিৰাট পিছাল সেইকাৰণে অলপ দিগদাৰ আৰু এইখন দেখিছেনে গাইছ এই বিৰাট পিছাল হৈ আছে